নমস্কাৰ বন্ধুসকল। মানৱ জীৱনৰ এটা গভীৰ সত্য হ'ল ব্ৰহ্মাণ্ড কেতিয়াও মৌন হৈ নাথাকে। ই নিৰন্তৰ সংকেত দি থাকে, কেতিয়াবা সুযোগৰ ৰূপত, কেতিয়াবা সংযোগৰ ৰূপত, আৰু কেতিয়াবা অপ্ৰত্যাশিত শব্দৰ দৰে আপোনাৰ জীৱনৰ দুৱাৰত টুকুৰ দি। প্ৰশ্নটো এয়া নহয় যে ভাগ্য কেতিয়া আপোনাৰ পক্ষত থিয় হ'ব। প্ৰশ্নটো হ'ল আপোনাৰ সেই মুহূৰ্তটো শুনাৰ পৰিপক্কতা আছেনে নাই, যেতিয়া নিয়তিয়ে প্ৰথমবাৰৰ বাবে লাহেকৈ নিজৰ পৰিচয় দিয়ে। মহান দাৰ্শনিকসকলে কৈছে যে ব্ৰহ্মাণ্ডৰ উপহাৰ তেওঁলোকেই পায় যিয়ে নিজৰ বাবে শান্তি, ধৈৰ্য আৰু সজাগতাৰ সেই স্থান নিৰ্মাণ কৰি লয় য'ত সম্ভাৱনাবোৰে আকাৰ লয়। জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা কিছুমান বছৰ কেৱল সময়ৰ সোঁত নহয়, সেইবোৰে জীৱনৰ দিশ আৰু গন্তব্যস্থল দুয়োটাকে পুনৰ সংজ্ঞায়িত কৰাৰ ক্ষমতা ৰাখে। 2026 চনটো বিশেষকৈ মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এনেকুৱা এক পৰিৱৰ্তনকাৰী আৰু নিৰ্ণায়ক কালখণ্ড হিচাপে চিহ্নিত হৈছে। যদি যোৱা কেইবছৰমানত আপুনি সংগ্ৰাম, বিলম্ব আৰু বাধাৰ কঠিন পৰীক্ষাৰ সন্মুখীন হৈছে, যদি আপুনি অনুভৱ কৰিছে যে আপুনি যথেষ্ট পৰিশ্ৰম কৰিছে কিন্তু ফল এতিয়াও দূৰত থকা যেন লাগিছে, তেনেহ'লে এই বিশ্লেষণে আপোনাক এক নতুন শক্তি, এক নতুন স্পষ্টতা আৰু এক নতুন প্ৰেৰণা প্ৰদান কৰিব। আমাৰ চেনেললৈ আপোনাক স্বাগতম। আজি আমি গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিম ৰাশিচক্ৰৰ প্ৰথম ৰাশি, অগ্নিতত্ত্বৰ গতিশীল আৰু অগ্ৰণী মেষ ৰাশিৰ বাবে 2026 চনৰ বিস্তৃত জ্যোতিষীয় সংকেতবোৰ। উপলব্ধ জ্যোতিষীয় তথ্যই এক দুৰ্লভ আৰু শক্তিশালী সংযোগৰ ইংগিত দিছে। এফালে শনিৰ সতীৰ প্ৰভাৱ আছে, যিয়ে ধৈৰ্য, অনুশাসন আৰু আত্মপৰীক্ষাৰ দাবী কৰিব। আনহাতে 12 বছৰৰ পাছত দেৱগুৰু বৃহস্পতি আপোনাৰ সুখ ভাৱত উচ্চস্থ হৈ অসাধাৰণ বিস্তাৰ আৰু উন্নতিৰ সংকেত দিছে। ইয়াৰ মাজতে ৰাহু লাভ স্থানত সক্ৰিয় হৈ পৰিস্থিতিত তীব্ৰ, অপ্ৰত্যাশিত আৰু লাভজনক মোড় আনিবলৈ সাজু হৈ আছে। আজি আমি কল্পনা নহয়, বৰঞ্চ তথ্য আৰু গণনাৰ আধাৰত বিশ্লেষণ আগবঢ়াম। জানুৱাৰী 2026ৰ পৰা ডিচেম্বৰ 2026 লৈকে সম্পূৰ্ণ জ্যোতিষীয় যাত্ৰা। কেতিয়া ধন আগমনৰ সুযোগ প্ৰবল হ'ব, কোন সময়ত সম্পত্তি সম্পৰ্কীয় সিদ্ধান্তই সৰ্বোত্তম ফল দিব, আৰু বছৰটোৰ সেই তিনিটা সংবেদনশীল মাহ কোনকেইটা হ'ব, যেতিয়া আপুনি আপোনাৰ সম্পৰ্কবোৰ অত্যন্ত সাৱধানে ৰক্ষা কৰিব লাগিব। এই আলোচনা বিস্তৃত হ'ব, কিয়নো বিষয়টো আপোনাৰ সম্পূৰ্ণ বছৰটোৰ। সেয়েহে মই পৰামৰ্শ দিম যে কিছু সময়ৰ বাবে সকলো ধৰণৰ ব্যাঘাতৰ পৰা বিৰত থাকক। এখন ডায়েৰী আৰু কলম লগত ৰাখক, কিয়নো আজি আমি আপোনাৰ অনাগত ভৱিষ্যতৰ ক্ৰমবদ্ধ বিশ্লেষণ কৰিবলৈ গৈ আছোঁ। দীঘলকৈ উশাহ লওক আৰু আৰম্ভ কৰোঁ আহক 2026 চনৰ এই ব্যাপক জ্যোতিষীয় মহা বিশ্লেষণ। 2026 চনৰ হিন্দু নৱবৰ্ষ 19 মাৰ্চ বৃহস্পতিবাৰৰ শুভ প্ৰভাতৰ পৰা আৰম্ভ হৈছে। সেই দিনটো যি স্বয়ং ব্ৰহ্মাণ্ডীয় গুৰু বৃহস্পতিৰ অধীন। গতিকে এই বছৰৰ ৰজাও দেৱগুৰু বৃহস্পতিকেই ধৰা হ'ব। আগলৈ 14 এপ্ৰিলত যেতিয়া সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিব, সেই দিনটোৰ অধিপতি হ'ব মঙ্গলবাৰ, আৰু এইদৰে এই বছৰৰ মন্ত্ৰী হ'ব মঙ্গল গ্ৰহ। এই সংযোগে গভীৰ সংকেত দিয়ে। ৰজা হ'ল জ্ঞান, মন্ত্ৰী হ'ল কৰ্ম, আৰু আপুনি নিজেই মেষ ৰাশিৰ জাতক যাৰ অধিপতি মঙ্গল। ইয়াৰ পোনপটীয়া অৰ্থ এয়াই যে অনাগত বছৰটোৱে আপোনাৰ বুদ্ধি আৰু আপোনাৰ পুৰুষাৰ্থ দুয়োটাকে সমানভাৱে প্ৰতিষ্ঠা দিব। এই বছৰটো নিষ্ক্ৰিয়তাৰ নহয়, বৰঞ্চ সংকল্প আৰু ক্ৰিয়াশীলতাৰ বছৰ তেওঁলোকৰ বাবে, যিয়ে কেৱল চিন্তা নকৰে, বৰঞ্চ আগুৱাই গৈ নিজৰ পথ নিজেই তৈয়াৰ কৰে। যদি 2026 চনৰ বৰষাংকৰ যোগফল চোৱা যায়, 2+0+2+6, তেনেহ'লে ফলাফল 10 আহে, অৰ্থাৎ 1 আহে, যিটো সূৰ্যৰ সংখ্যা। মেষ ৰাশিৰ বাবে সূৰ্য পঞ্চম ভাৱৰ অধিপতি। পঞ্চম ভাৱ বুদ্ধি, সন্তান, পূৰ্বজন্মৰ সংস্কাৰ আৰু ফাটকা বা আকস্মিক লাভৰ প্ৰতিনিধি। গতিকে এই সংকেত স্পষ্ট যে 2026 চনত আপোনাৰ মানসিক তীক্ষ্ণতা শীৰ্ষত থাকিব। ছাত্ৰ-ছাত্ৰী, বিচাৰাধাৰিত ব্যৱসায় কৰাসকল তথা জ্ঞানৰ জৰিয়তে ধন উপাৰ্জন কৰা সকলো জাতকৰ বাবে এই বছৰটো বৰদান স্বৰূপ প্ৰমাণিত হ'ব পাৰে। এই বছৰৰ এটা অত্যন্ত প্ৰভাৱশালী উপাদান হ'ল ৰাহুৰ স্থিতি। ৰাহু গোটেই বছৰ নৱেম্বৰলৈকে আপোনাৰ লাভ ভাৱত কুম্ভ ৰাশিত অৱস্থান কৰিব। লগতে তেওঁৰ গোচৰ শতবিছা আৰু তাৰ পিছত ধনিষ্ঠা নক্ষত্ৰত হ'ব। জ্যোতিষৰ সিদ্ধান্ত এয়াই যে যেতিয়া ৰাহু একাদশ ভাৱত নিজৰ প্ৰিয় নক্ষত্ৰত অৱস্থিত হয়, তেতিয়া তেওঁ স্বয়ম্ভূৰূপ ধাৰণ কৰে। এই অৱস্থাত তেওঁ কূটনৈতিক লাভ, ৰণনীতিত সফলতা আৰু অপ্ৰত্যাশিত ধন লাভৰ সংকেত দিয়ে। এই বছৰ আপোনাৰ আয় পৰিশ্ৰমৰ পৰিৱৰ্তে বুদ্ধি, নেটৱৰ্কিং আৰু পৰিস্থিতিসন্মত উপায়ৰ দ্বাৰা বেছি বৃদ্ধি হ'ব। এইটো আকস্মিক লাভৰ প্ৰবল যুগ। কিন্তু এই ছবিখনৰ দ্বিতীয় দিশটো সমানেই গুৰুত্বপূৰ্ণ। শনিদেৱে সম্পূৰ্ণ বছৰ আপোনাৰ দ্বাদশ ভাৱত মীন ৰাশিত অৱস্থান কৰিব। এইটো মেষ ৰাশিৰ ওপৰত সাৰে সতীৰ প্ৰথম পৰ্যায়,
দ্বাদশ ভাৱ খৰচ, বিদেশ আৰু আধ্যাত্মিকতাৰ প্ৰতীক। শনি ইয়াত বহি নিশ্চিত কৰিব যে ৰাহুৰ দ্বাৰা প্ৰদত্ত ধন নিৰ্বাদ নাথাকে। খৰচ বাঢ়িব, সম্ভৱতঃ টোপনিত ব্যাঘাতো হ'ব। কিন্তু যিসকল জাতকে বিদেশ ভ্ৰমণৰ আকাংক্ষা ৰাখে তেওঁলোকৰ বাবে শনিয়ে এই বছৰ পূৰ্ণ সমৰ্থন প্ৰদান কৰিব। এটা এনেকুৱা দুৰ্লভ সুযোগ যেতিয়া কৰ্মৰ দেৱতাই পথ মুকলি কৰি দিয়ে। 2 জুন 2026 বৃহস্পতিয়ে আপোনাৰ চতুৰ্থ ভাৱত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, য'ত তেওঁ উচ্চস্থ হয়। এই গোচৰৰ ফলত হংস মহাপুৰুষ ৰাজযোগ নিৰ্মিত হ'ব, যি 12 বছৰৰ পাছত পুনৰ ঘটিছে। চতুৰ্থ ভাৱ সুখ, মাতৃ অনুগ্ৰহ, মাটি আৰু সম্পত্তিৰ সূচক। গতিকে বছৰৰ উত্তৰাৰ্ধই আপোনাক স্থিৰতা, শান্তি, ঐশ্বৰ্য আৰু গভীৰ সন্তোষ প্ৰদান কৰাৰ ক্ষমতা ৰাখে। এই বছৰৰ ব্যাপক ৰূপৰেখা স্পষ্ট। আৰম্ভণি সংগ্ৰাম আৰু গতিশীলতাৰে ভৰা হ'ব, কিন্তু সমাপ্তি স্বৰাজ্য, স্থিৰতা আৰু প্ৰতিষ্ঠাৰ সৈতে হ'ব। যেনেকৈ কোনো ৰজা নিজৰ নিৰ্মিত আশ্ৰয়লৈ উভতি আহে। এতিয়া আমি এই বছৰৰ প্ৰতিটো দিশ, ধন, কেৰিয়াৰ, স্বাস্থ্য, সম্পৰ্ক, সুযোগ আৰু প্ৰত্যাহ্বানসমূহক তাৰিখ আৰু গ্ৰহৰ সূক্ষ্ম সন্দৰ্ভৰ সৈতে বিস্তৃতভাৱে ব্যাখ্যা কৰিম। কেৰিয়াৰ। সৰ্বপ্ৰথম আপোনাৰ কেৰিয়াৰৰ কথা পাতো আহক। 2026 চনটো কেৰিয়াৰৰ দিশৰ পৰা এটা ব্লকবাষ্টাৰ বছৰ, কিন্তু ইয়াত কেইবাটাও স্তৰ আছে। বছৰৰ আৰম্ভণি এনেকুৱা হ'ব যেন ৰকেট লঞ্চ হৈ আছে। আমাৰ তথ্য অনুসৰি 14 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীৰ ভিতৰত বহুতো গ্ৰহ আপোনাৰ দশম ভাৱত জমা হৈ আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, 15 জানুৱাৰীত আপোনাৰ ৰাশি অধিপতি মংগল দশম ঘৰত প্ৰৱেশ কৰিব। মকৰ ৰাশিত মংগল উচ্চৰ হয়। ইয়াত সৃষ্টি হৈছে ৰোচক মহাপুৰুষ যোগ। বন্ধুসকল, ইয়াৰ অৰ্থ কি? যদি আপুনি যোৱা বছৰৰ পৰা পদোন্নতিৰ বাবে অপেক্ষা কৰি আছিল, তেনেহ'লে জানুৱাৰী-ফেব্ৰুৱাৰীত আপুনি সেই পত্ৰ লাভ কৰিব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেনেহ'লে 14 জানুৱাৰীৰ পিছত ৰিজুমে পঠিয়াওক। ইণ্টাৰভিউত আপোনাৰ মাতত সেই শক্তি থাকিব যে সন্মুখৰ মানুহে না ক'ব নোৱাৰিব। বিশেষকৈ যদি আপুনি পুলিচ, আৰ্মি, অভিযান্ত্ৰিক বা ক্ৰীড়া ক্ষেত্ৰত আছে, তেনেহ'লে এই সময়ে আপোনাক ষ্টাৰ বনাই দিব। এতিয়া অলপ আগলৈ যাওঁ আহক। 15 জুনৰ পৰা 17 ছেপ্টেম্বৰৰ ভিতৰত বুধৰ গোচৰ 3ৰ পৰা 6ষ্ঠ ভাৱলৈ হ'ব। এই সময়ত আপুনি নিজৰ কাৰ্যশৈলী সলনি কৰিব। আপুনি হাৰ্ডৱৰ্কৰ ঠাইত স্মাৰ্ট ৱৰ্কত গুৰুত্ব দিব। তথ্যই কয় যে 27 জুলাইৰ পৰা 11 ডিচেম্বৰলৈ শনি বক্ৰী হৈ থাকিব। বক্ৰী শনি দ্বাদশ ভাৱত আছে। এইটো ৰাজনীতি আৰু কৰ্পৰেট জগতৰ লোকসকলৰ বাবে গোল্ডেন পিৰিয়ড। কিয়? কাৰণ বক্ৰী গ্ৰহে চেষ্টা বলৰ সৈতে পুৰণি বিষয়বোৰ সমাধান কৰে। যদি কোনো পুৰণি আইনী গোচৰ বা অফিচৰ ৰাজনীতিয়ে আপোনাক আমনি কৰি আছিল, তেনেহ'লে জুলাইৰ পাছত ৰায় আপোনাৰ পক্ষত আহিব। বছৰৰ শেষত 5 ডিচেম্বৰত ৰাহু দশম ভাৱলৈ আহিব। ৰাহু দশম ভাৱত থাকিলে ব্যক্তিক ৱাৰ্কহলিক, কামৰ প্ৰতি আসক্ত কৰি তোলে। আপোনাৰ ভিতৰত পৃথিৱী জয় কৰাৰ জুনু নাহিব। আপুনি নিজৰ কেৰিয়াৰৰ বাবে সকলো উচৰ্গা কৰিবলৈ সাজু হ'ব। এইটো কেৰিয়াৰৰ উচ্চতাৰ বাবে ভাল, কিন্তু পৰিয়ালৰ বাবে অলপ কঠিন হ'ব পাৰে। ধন বা আৰ্থিক অৱস্থা। এতিয়া আহোঁ সেই প্ৰশ্নলৈ যাৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে, টকা। মেষ ৰাশিৰ লোকসকল তথ্য বিশ্লেষণ কৰি ল'লে এটাই বাক্য ওলায়, টকা সকলো দিশৰ পৰা আহিব। আহক ইয়াক বুজি লওঁ। ৰাহু একাদশ ঘৰত আছে। একাদশ ঘৰ মানে লাভ, আৰু ৰাহু মানে অপৰিসীম। 13 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চৰ ভিতৰত সূৰ্য আৰু মংগল একাদশ ভাৱত গোচৰ কৰিব। এই তাৰিখটো টুকি লওক। এইটো সেই সময় যেতিয়া ইনকাম বুম আহিব। ৰৈ থকা টকা ঘূৰাই পাব। যদি আপুনি কাৰোবাৰ ধাৰলৈ দিছিল, সেয়া ঘূৰি আহিব। বীমাৰ কোনো পুৰণি দাবী পাছ হ'ব পাৰে। আৰু মই আগতে কোৱাৰ দৰে ৰাহু ধনিষ্ঠা নক্ষত্ৰতো গোচৰ কৰিব। ধনিষ্ঠাৰ অধিপতি মংগল। ইয়াৰ অৰ্থ হ'ল হঠাৎ লাভ। লটাৰী, শ্বেয়াৰ বজাৰ বা কোনো এনেকুৱা ডিল যাৰ পৰা আপুনি আশা কৰা নাছিল, সেয়া হঠাৎ আপোনাক ডাঙৰ মুনাফা দি যাব। তথ্যই কয় যে এই বছৰটোতো লুকুৱাই থোৱা ধন বা হিচাপ নথকা সম্পত্তি পোহৰলৈ অহাৰো বছৰ। কিন্তু ইয়াত এটা কথা আছে, শনি দ্বাদশ ঘৰত আছে। শনি হ'ল বিচাৰক। ৰাহুৱে টকাটো দিব, কিন্তু যদি আপুনি ভুল উপায়েৰে টকা উপাৰ্জন কৰে, তেনেহ'লে শনি দ্বাদশ ঘৰ অৰ্থাৎ আদালত কাছাৰীৰ জৰিয়তে সেয়া ঘূৰাই লৈ যাব। সেয়েহে 2 জুনৰ পাছত কি সলনি হ'ব? যেতিয়া 2 জুনত গুৰু চতুৰ্থ ভাৱলৈ আহিব, তেতিয়া তেওঁ নিজৰ নৱম দৃষ্টিৰে দ্বাদশ ভাৱক চাব। এইটো বৰ ডাঙৰ সকাহ। গুৰুৱে আপোনাৰ খৰচক বিনিয়োগলৈ সলনি কৰি দিব। এতিয়া আপোনাৰ টকা দৰব বা ফালতু বস্তুত খৰচ নহয়, বৰঞ্চ মাটি সম্পত্তিত লাগিব। সম্পত্তি আৰু ঘৰ। এতিয়া আপোনাৰ সপোনৰ ঘৰৰ কথা পাতো। 2026 চনত আপুনি নিজৰ ঘৰ ল'ব পাৰিবনে? উত্তৰ হ'ল হয়, কিন্তু কেতিয়া? সেয়া জনাটো বৰ জৰুৰী, নহ'লে লোকচান হ'ব পাৰে। সাৱধান। বছৰৰ আৰম্ভণিতে, বিশেষকৈ 2 এপ্ৰিললৈকে মংগলৰ দৃষ্টি আপোনাৰ চতুৰ্থ ভাৱত আছে।
এই সময়ৰ সম্পত্তি কিনিবৰ বাবে একেবাৰেই ভুল। তথ্যই স্পষ্টকৈ কয় যে বিবাদ হোৱাৰ আশংকা বহুত বেছি। যদি আপুনি এই সময়ত কোনো ডিল কৰে, তেনেহ'লে কাগজ-পত্ৰত গণ্ডগোল হ'ব পাৰে বা ভাই-ককাইৰ সৈতে সম্পত্তি লৈ কাজিয়া হ'ব পাৰে। আনকি ঘৰত অশান্তিৰ পৰিৱেশো থাকিব পাৰে। গতিকে এপ্ৰিললৈকে আপোনাৰ টকা ধৰি ৰাখক। কিন্তু যেতিয়াই ২ জুনত গুৰু কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, সংযোগ সক্ৰিয় হ'ব। এইটো আপোনাৰ জীৱনৰ সৰ্বোত্তম সময়। যদি আপুনি নতুন ঘৰ সাজিব বিচাৰে, তেনেহ'লে ভেটি স্থাপনৰ এয়াই সময়। যদি আপুনি কোনো বিলাসী গাড়ী কিনিব বিচাৰে, তেনেহ'লে জুনৰ পাছত কিনক। উচ্চৰ গুৰুৱে মাতৃৰ স্বাস্থ্যতো অলৌকিক উন্নতি ঘটাব। ঘৰৰ পৰিৱেশ, যিটো বছৰৰ আৰম্ভণিতে তনাপূৰ্ণ আছিল, জুনৰ পাছত মন্দিৰৰ দৰে শান্ত আৰু পবিত্ৰ হৈ পৰিব। সম্পৰ্কৰ কথা ক'বলৈ গ'লে ২০২৬ চনটো এটা ৰোলাৰ কোষ্টাৰ ৰাইডৰ দৰে। আমি ইয়াত বৰ ব্যৱহাৰিক হোৱাৰ প্ৰয়োজন আছে। বছৰৰ আটাইতকৈ সংবেদনশীল অংশটো হ'ল ২ এপ্ৰিলৰ পৰা ২০ জুনলৈ। তথ্য অনুসৰি এই সময়ত মংগল দ্বাদশ ভাৱত ৰাহুৰ প্ৰভাৱত থাকিব আৰু তাৰ পৰা তেওঁ অষ্টম দৃষ্টি সপ্তম ভাৱত পৰিব। জ্যোতিষশাস্ত্ৰত ইয়াক পিশাচ যুগৰ দৰে প্ৰভাৱ বুলি গণ্য কৰা হয়। যিসকল বিবাহিত, তেওঁলোকৰ বাবে এই সময় ভুল বুজাবুজিৰ। এটা সৰু কথা, এটা সৰু সন্দেহে এটা ডাঙৰ ৰূপ ল'ব পাৰে। তথ্যত স্পষ্টকৈ লিখা আছে যে বিবাহ বিচ্ছেদ বা বিৰহৰ বিপদ বেছি। সেয়েহে পৰামৰ্শ এয়াই যে এই সময়ছোৱাত যদি কাজিয়া হয়, তেনেহ'লে শান্ত হৈ থাকক। কোনো ডাঙৰ সিদ্ধান্ত যেনে ঘৰ এৰা বা আইনী জাননী পঠোৱা কাম ২০ জুনলৈকে স্থগিত ৰাখক। এয়া গ্ৰহৰ খেল, যি জুনৰ পাছত শান্ত হৈ যাব। প্ৰেম জীৱনৰ কথা ক'বলৈ গ'লে কেতু গোটেই বছৰ আপোনাৰ পঞ্চম ভাৱত আছে। কেতু বিচ্ছেদৰ গ্ৰহ। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে থাকিও অকলশৰীয়া অনুভৱ কৰিব। আপোনাৰ এনে লাগিব যে সন্মুখৰজনে আপোনাক বুজি পোৱা নাই। ভাল খবৰটো হ'ল ১৬ জানুৱাৰীৰ পৰা ২ এপ্ৰিলৰ ভিতৰত মংগলে পঞ্চম ভাৱক চাব। এই সময় তেওঁলোকৰ বাবে ভাল, যিসকলে প্ৰেম বিবাহৰ প্ৰস্তাৱ আগবঢ়াব বিচাৰে। মংগলে আপোনাক সাহস দিব। যিসকল অবিবাহিত, যদি আপুনি বিবাহৰ বাবে চাই আছে, তেনেহ'লে ২ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰৰ সময়খিনি নোট কৰক। এই সময়ত শুক্ৰ আপোনাৰ সপ্তম ভাৱত নিজৰ ৰাশিতেই থাকিব। এইটো বিবাহ ঠিক হোৱাৰ আটাইতকৈ প্ৰবল যুগ। লগতে ২ জুনৰ পাছত গুৰুৰ দৃষ্টিও সপ্তম ঘৰত পৰিবলৈ ধৰিব, যিয়ে সম্পৰ্কত পবিত্ৰতা আৰু স্থিৰতা আনিব। গৃহিণীসকলৰ বাবে বন্ধুসকল, এখন ঘৰ তেতিয়ালৈকে ঘৰ হৈ নুঠে, যেতিয়ালৈকে তাক চম্ভালি ৰখা গৃহলক্ষ্মী সুখী নহয়। এতিয়া মই বিশেষকৈ মোৰ সেই মাতৃ আৰু ভগ্নীসকলৰ সৈতে কথা পাতিব বিচাৰোঁ, যিসকল গৃহিণী। আপুনি ঘৰৰ বিত্তমন্ত্ৰীও হয় আৰু গৃহমন্ত্ৰীও। আহক চাওঁ যে ২০২৬ চনত গ্ৰহৰ গতিয়ে আপোনাৰ পাকঘৰ, আপোনাৰ সঞ্চয় আৰু আপোনাৰ মান-সন্মানত কি প্ৰভাৱ পেলাব। প্ৰথমতে আপোনাৰ মান-সন্মানৰ কথা পাতোঁ। চাওক, বছৰৰ প্ৰথম অংশ অৰ্থাৎ জানুৱাৰীৰ পৰা মে'লৈকে অলপ দৌৰা-দৌৰিৰ হ'ব। কামৰ বোজা বহুত বেছি হ'ব আৰু হয়তো আপোনাৰ এনে লাগিব যে পৰিয়ালে আপোনাৰ ত্যাগক বুজি পোৱা নাই। কিন্তু ২ জুনলৈ অপেক্ষা কৰক। যেনেকৈয়ে গুৰু আপোনাৰ চতুৰ্থ ভাৱত উচ্চৰ হ'ব, আপোনাৰ ঘৰৰ পৰিৱেশ সলনি হৈ যাব। ২ জুনৰ পাছত পৰিয়ালত আপোনাৰ কথাক গুৰুত্ব দিয়া হ'ব। যদি ঘৰত কোনো ডাঙৰ সিদ্ধান্ত লোৱা হয়, তেনেহ'লে সেয়া আপোনাৰ ইচ্ছা অবিহনে নহ'ব। এইটো সেই সময় যেতিয়া আপুনি আপোনাৰ পাকঘৰটো নতুনকৈ সজাব পাৰে বা ঘৰৰ বাবে কোনো দামী গেজেট কিনিব পাৰে। গুৰুৱে আপোনাক ৰাণীৰ দৰে সুখ দিব। এতিয়া আপোনাৰ গুপ্ত সঞ্চয়ৰ কথা পাতোঁ। ৰাহু ১১শ ঘৰত আছে। গৃহিণীসকলৰ বাবে এইটো বৰ আকৰ্ষণীয় স্থিতি। ৰাহু হঠাৎ লাভৰ কাৰক। এই বছৰ আপোনাৰ ব্যক্তিগত সঞ্চয়, অৰ্থাৎ যাক আমি স্ত্ৰী ধন বা লক্ষীৰ ভঁৰাল বুলি কওঁ, ২ এপ্ৰিলৰ পৰা ২০ জুনৰ ভিতৰত মংগলৰ দৃষ্টিয়ে ঘৰৰ পৰিৱেশ গৰম কৰি তুলিব পাৰে। এই সময়ছোৱাত শাহু-শাহুৰ বা স্বামীৰ সৈতে সৰু সুখ সন্তুষ্টিটো বহিহুৰ বা স্বামীৰ সৈতে সৰু সৰু কথাত কাজিয়া হ'ব পাৰে। আপোনাৰ এনে লাগিব যে সকলো আপোনাৰ বিৰুদ্ধে আছে। পৰামৰ্শ এয়াই যে এই ২.৫ মাহৰ সময়ছোৱাত মৌনতাক আপোনাৰ অস্ত্ৰ বনাওক, তৰ্ক নকৰিব। জুনৰ পাছত সকলোৱে নিজে নিজে আপোনাৰ প্ৰশংসা কৰিব আৰু স্বাস্থ্যৰো যত্ন লওক। শনি ১২শ ভাৱত আছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ ভৰি আৰু কঁকালত পৰিব। আপুনি গোটেই দিন থিয় হৈ কাম কৰে, সেয়েহে ভৰিত বিষ বা ভেৰিকোজ ভেইনৰ সমস্যা হ'ব পাৰে। বছৰজুৰি নিজৰ টোপনিৰ সৈতে আপোচ নকৰিব। কাম জৰুৰী, কিন্তু জিৰণি তাতকৈ বেছি জৰুৰী। স্বাস্থ্য। এতিয়া সকলোৰে স্বাস্থ্যৰ কথা পাতোঁ। জীৱন থাকিলেহে জগত। মেষ ৰাশিৰ লোকসকল, চাৰে সতি চলি আছে, ইয়াক পাহৰিব নালাগে। কেতু পঞ্চম ভাৱত আছে আৰু লগ্নক চাই আছে। কেতুৱে দিয়ে অজান ভয়। আপোনাৰ এনে লাগিব যে আপোনাৰ কোনো ডাঙৰ বেমাৰ হৈছে, কিন্তু টেষ্ট সকলো নৰ্মেল আহিব। এইটো মানসিক ভ্ৰম বেছি হ'ব। পেটৰ সৈতে জড়িত সমস্যা, যেনে বদহজম বা সংক্ৰমণ, বছৰজুৰি আমনি কৰিব পাৰে। আনহাতে শনি ১২শ ভাৱত আছে, যি ভৰিৰ কাৰক। বিশেষকৈ ২৭ জুলাইৰ পৰা ১১ ডিচেম্বৰৰ ভিতৰত, যেতিয়া শনি বক্ৰী হ'ব,
আপুনি আপোনাৰ ভৰি আৰু আঁঠুৰ যত্ন ল'ব লাগিব। টোপনি নহাটো এটা ডাঙৰ সমস্যা হ'ব পাৰে। সকাহৰ কথা এইটো যে 14 এপ্ৰিলৰ পৰা 15 মে'ৰ ভিতৰত 2026 চনৰ কাহিনী 3টা শাৰীত এনেধৰণৰ। আৰম্ভণিতে কেৰিয়াৰত বাম্পাৰ সফলতা আৰু টকাৰ বৰষুণ। মাজভাগত অৰ্থাৎ এপ্ৰিলৰ পৰা জুনলৈ সম্পৰ্ক আৰু সম্পত্তিৰ বাবে ডেঞ্জাৰ জোন। ইয়াত সাৱধানে চলিব লাগিব। আৰু শেষত জুনৰ পৰা ডিচেম্বৰলৈ গুৰুৰ কৃপা, ঘৰৰ সুখ আৰু জীৱনত স্থিৰতা। কিছুমান অতি জৰুৰী তাৰিখ আপোনাৰ ডায়েৰীত লিখি লওক। 14 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰী কেৰিয়াৰৰ বাবে বছৰৰ আটাইতকৈ বেষ্ট টাইম। 13 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চ টকা অহাৰ আটাইতকৈ ডাঙৰ সময়। 2 এপ্ৰিলৰ পৰা 20 জুন সতৰ্কবাণীৰ সময়। সম্পৰ্কত কাজিয়া আৰু সম্পত্তি বিবাদৰ পৰা বিৰত থাকক। 2 জুন গেম চেঞ্জাৰ দিন, গুৰুৰ উচ্চ হোৱা। ইয়াৰ পৰা সুখৰ দিন আৰম্ভ। আৰু 27 জুলাইৰ পৰা 11 ডিচেম্বৰ শনি বক্ৰী হৈ থাকিব। এইটো বিদেশ যাত্ৰাৰ যুগ আৰু কোৰ্ট কেছত জয়ৰ সময়। আটাইতকৈ ডাঙৰ সাৱধানতা। এই বছৰ ৰাহুৱে আপোনাক লোভ দেখুৱাব। এপ্ৰিলৰ পৰা জুনৰ ভিতৰত কোনেও যদি আপোনাক ৰাতিটোৰ ভিতৰতে ধনী হোৱাৰ আঁচনি কয়, তেনেহ'লে দূৰত থাকক। শনি 12 ভাৱত আছে। যদি কেলেংকাৰীত ফচে, তেনেহ'লে ৰিকভাৰী নহ'ব। প্ৰতিকাৰ। বন্ধুসকল, গ্ৰহবোৰে নিজৰ কাম কৰিব। কিন্তু উপায় বা প্ৰতিকাৰ হ'ল সেই ছাতি যিয়ে বৰষুণটো ৰখাব নোৱাৰে, কিন্তু আপোনাক তিতাৰ পৰা ৰক্ষা কৰিব পাৰে। 2026 চনৰ গ্ৰহবোৰক সন্তুলিত কৰিবলৈ আপুনি এই 3টা বিশেষ উপায় কৰিব লাগিব। উপায় নম্বৰ 1, শনিৰ শান্তিৰ বাবে। যিহেতু সাড়ে সতীৰ প্ৰথম পৰ্যায় চলি আছে আৰু শনি 12 ভাৱত আছে, প্ৰতি শনিবাৰে নিয়মকৈ হনুমান চালিচা পাঠ কৰক। আৰু এটা বিশেষ উপায়, আহত গছ ৰোপণ কৰা। এই বছৰ কোনো পাৰ্ক বা মন্দিৰত এটা আহত গছৰ পুলি ৰুৱক আৰু তাক প্ৰতি শনিবাৰে পানী দিয়ক। যেনেকৈ সেই গছজোপা ডাঙৰ হ'ব, আপোনাৰ সমস্যাবোৰ কমি যাব। ই শনি আৰু গুৰু দুয়োটাকে বেলেঞ্চ কৰে। উপায় নম্বৰ 2, মানসিক শান্তিৰ বাবে। কেতুৰ ভয় আৰু ৰাহুৰ ভ্ৰম মচাবলৈ ভগৱান শিৱৰ শৰণ লওক। সদায় পুৱা বা গধূলি ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। এই উপায়ে আপোনাৰ মনক পিশাচ যুগৰ বেয়া প্ৰভাৱৰ পৰা ৰক্ষা কৰিব আৰু আপোনাক সঠিক সিদ্ধান্ত লোৱাৰ শক্তি দিব। উপায় নম্বৰ 3, গুৰুৰ আশীৰ্বাদ। 2 জুনৰ পাছত যেতিয়া গুৰু উচ্চৰ হ'ব, তেতিয়া তেওঁ শক্তি আৰু বঢ়াবলৈ প্ৰতি বৃহস্পতিবাৰে কোনো দৰিদ্ৰ বা প্ৰয়োজনত থকা লোকক হালধীয়া বস্তু যেনে কল, চনা দাইল বা বেচনৰ লাডু দান কৰক। ইয়াৰ ফলত আপোনাৰ ঘৰত বৰকত থাকিব আৰু সম্পত্তিৰ লগত জড়িত কামবোৰ কোনো বাধা নোহোৱাকৈ হৈ যাব। আৰু এটা গোল্ডেন ৰুল। 2026 চনত অনুশাসন আপোনাৰ আটাইতকৈ ডাঙৰ বন্ধু। শনি 12 ভাৱত এলেহুৱা মানুহক পচন্দ নকৰে। পুৱা সোনকালে উঠক আৰু নিজৰ কামত সততা ৰাখক। তেনেহ'লে বন্ধুসকল, এইটো আছিল মেষ ৰাশিৰ 2026 চনৰ সম্পূৰ্ণ খতিয়ান। চাওক, জীৱন পোনপটীয়াকৈ নচলে, তাত উত্থান পতন আহে। 2026 চনত প্ৰত্যাহ্বান আছে, চাৰে সতী আছে, ৰাহুৰ ভ্ৰম আছে। কিন্তু আপোনাৰ ওচৰত তাতকৈ বহু ডাঙৰ শক্তি আছে। আপোনাৰ ওচৰত উচ্চৰ গুৰুৰ আশীৰ্বাদ আছে। আপোনাৰ ওচৰত 151 ঘৰৰ ৰাৰাল আছে। আৰু আটাইতকৈ ডাঙৰ কথা, আপোনাৰ ওচৰত মেষ ৰাশিৰ অদম্য ইচ্ছা শক্তি আছে। কাল বা সময় এই বছৰ আপোনাৰ ৰক্ষক হৈ থিয় দিছে। কেৱল আপুনি এপ্ৰিলৰ পৰা জুনৰ সেই ধুমুহাখিনি বুজাবুজিৰে পাৰ কৰিব লাগিব। যদি আপুনি সেই সময়খিনি পাৰ কৰি দিয়ে, তেনেহ'লে বিশ্বাস কৰক, বছৰৰ শেষ হোৱালৈকে আপুনি এজন একেবাৰে নতুন আৰু উন্নত মানুহ হৈ ওলাই আহিব। মোৰ প্ৰাৰ্থনা যে 2026 চনটোৱে আপোনাৰ জীৱনলৈ সেই সকলোবোৰ লৈ আহক যাৰ আপুনি যোগ্য। আপুনি সুস্থ থাকক, সম্পন্ন থাকক আৰু নিজৰ পৰিয়ালৰ সৈতে সুখী থাকক। যদি আপোনাৰ আজিৰ এই বিশ্লেষণ ভাল লাগিছে, তেনেহ'লে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। এয়া আমাৰ পৰিশ্ৰমৰ ফল। ইয়াক আপোনাৰ মেষ ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আৰু যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব বুটামটো টিপিবলৈ নাপাহৰিব। কাৰণ আমি আপোনাৰ বাবে এনেকুৱাই গভীৰ আৰু সঁচা ভিডিঅ' লৈ আহি থাকোঁ। আপোনাৰ মনত কোনো প্ৰশ্ন থাকিলে তলত কমেণ্টত লিখক। মই উত্তৰ দিবলৈ চেষ্টা কৰিম। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে নিজৰ খেয়াল ৰাখিব। জয় শ্ৰী ৰাম। হৰ হৰ মহাদেৱ।